হয়, মই আছোঁ ওদালগুৰি জিলাৰ অন্তৰ্গত কলাইগাঁও ২ নং চিংৰিমাৰীত আৰু ২ নং চিংৰিমাৰীৰ যি ভয়াৱহ বানপানীৰ এক অৱস্থা আৰু সেই অৱস্থা আপোনালোকক প্ৰত্যক্ষভাৱে দেখাবলৈ মই আহিছোঁ নোৱা-নৈৰ মাথোৱাৰীত আৰু নোৱা-নৈৰ মাথোৱাৰীত যি এক ভয়ানক ৰূপ তাক আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। কেমেৰামেনক মই অনুৰোধ কৰিম যে এই যি বাহ্যিক পৰিৱেশটো অলপ দেখাব। চাওক, মাথোৱাৰী বুৰ গৈছে আৰু অলপ পিছতেই যদি এই মাথোৱাৰীৰ ওপৰে পানী যায় তেতিয়াই গোটেই চিংৰিমাৰী হৈ যাব সাগৰ সদৃশ পৰিৱেশ। আৰু বৰ্তমান যিহেতু ইয়াতে কোনো ধৰণৰ ভাল স্কিমেৰে কাম কৰা হোৱা নাছিলে, যাৰ ফলত আজি ৰাইজে ভুগিব লগা হৈছে। আৰু এই যি আমাৰ ২ নং চিংৰিমাৰী অঞ্চল, এই চিংৰিমাৰী অঞ্চলত বিভিন্ন প্ৰকাৰৰ বিভিন্ন আঁচনি আহি থকাৰ যি অভিযোগ আহিছে, কিন্তু আঁচনি সফলভাৱে ৰূপায়ণ হোৱা নাই আৰু ৰূপায়ণ নোহোৱাৰ কাৰণেই আজি ২ নং চিংৰিমাৰীৰ যি অঞ্চলৰ সংখ্যালঘু মুছলমান আছে আৰু সেই সংখ্যালঘু মুছলমানৰ যি দুৰৱস্থা তাক মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু যে নোৱা-নৈত চাওক, য'ত বল্ডাৰ ভেক্সিং হ'ব লাগিছিল, য'ত পকা কনষ্ট্ৰাকশ্যন হ'ব লাগিছিল, তাত বেম্বৰে বাঁহেৰে তাত দিয়া হৈছে। আৰু বৰ্তমান ৰাইজে নিজে কষ্ট কৰি যি মাটিৰ বস্তা দি ইয়াতে পানী ৰখাবৰ চেষ্টা কৰি আছে, কিন্তু এই চেষ্টা সফল হ'ব জানো? আৰু ইয়াৰ ফলত ৰাইজে উপকৃত হ'ব জানো? যিহেতু হাজাৰ বিজাৰ এই যি ২ নং চিংৰিমাৰীত ৰাইজ আছে আৰু এই ৰাইজে বাৰম্বাৰ তেওঁলোকে চৰকাৰ প্ৰশাসনক অনুৰোধ জনোৱাৰ পিছতো এনে পৰিস্থিতিৰ ভয়াৱহ পৰিস্থিতি এটা সৃষ্টি হৈছে। কিয়নো নোৱা-নৈৰ বানে যি মাথোৱাৰী আছিল ২ নং চিংৰিমাৰীৰ, তাক ছিঙি পেলাইছে আৰু যাৰ ফলত এই যি বানপানী, এই বানপানী সকলোৰে ঘৰ বাৰী গোটেইখিনিত বুৰ গৈছে। গতিকে ইয়াৰ যি মেইন ইছ্যু আছিল ২ নং চিংৰিমাৰীৰ যে আমাক এক সবল আৰু বৈজ্ঞানিকভাৱে নিৰ্মাণ কৰা মাথোৱাৰী লাগে, কিন্তু ইয়াক গুৰুত্ব নিদি ডাঙৰ ঠিকাদাৰে ইয়াতে গুৰুত্ব নিদি ঠিকাদাৰে ডাঙৰ স্কিম লৈ আহি ইয়াতে শিল বালি নেপেলাই অকল নদীৰ বালুৰে মাথোৱাৰী নিৰ্মাণ কৰাৰ এক অভিযোগ আহিছে। আৰু মোৰ লগত যি ২ নং চিংৰিমাৰীৰ অঞ্চলৰ স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজৰ পৰা মই এই সম্বন্ধে প্ৰতিক্ৰিয়া ল'ম। কিয়নো তেওঁলোকে বাৰম্বাৰ যিহেতু ভোটাধিকাৰ সাব্যস্ত কৰে, কিন্তু আমাৰ যি সংখ্যালঘু ভোট আছে, এই সংখ্যালঘু ভোটখিনি নেতাসকলে লৈ তেওঁলোকক বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়ে যে আমি চৰকাৰ গঠন কৰিলে বা আমি শাসনত আহিলে আপোনালোকৰ ইয়াতে সা সুবিধা কৰি দিম। আৰু মেইন ইছ্যু যিটো আপোনালোকৰ আছিলে নোৱা-নৈৰ বান আৰু নোৱা-নৈৰ মাথোৱাৰী, তাক নিৰ্মাণ কৰি দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু এই প্ৰতিশ্ৰুতি আজিলৈ সফল ৰূপায়ণ নহ'ল। মই আমাৰ যি যুৱক আছে ২ নং চিংৰিমাৰীত তেখেতৰ পৰা চমুকৈ হ'লেও এক প্ৰতিক্ৰিয়া ল'ম। দাদা, কি ক'ব? যিহেতু আপোনালোকৰ ইয়াতে বহুত ধৰণৰ নেতাকৰ্মী আহে আৰু প্ৰতিশ্ৰুতি দি যায় নিৰ্মাণ কৰিম বুলি, কিন্তু আপোনালোকে বছৰ বানৰ সন্মুখীন হ'বলগীয়া হয়। এতিয়াতো একো কাম নকৰে আৰু মাথোৱাৰী কাম কৰিছিল, আধা চিঙা কৰিছিল। কৰোঁতে নেতাগিলাক কৈছিলোঁ আমি এতিয়া মাটি পেলাই দিওঁ, তহঁতে লৈ লওঁ। এতিয়া আমি এতিয়া এই মাথা দি ৰাতিপুৱাৰ বস্তা মাৰি আছোঁ। দেখিবলৈ পোৱা গৈছে বাৰম্বাৰ আপোনালোকে এনেকৈ বানৰ সন্মুখীন হয়। লোকেল নেতা আছে আমাৰ এটা কিছুমান ৩জন, এই ৩জনে মাথোৱাৰী কাম কৰিছিল। ৪ লাখ টকাৰ কাম আহিছিল। ৪ লাখ কামৰ পৰা ২০,০০০ টকা খৰচি কৰি বাকীবিলাক পকেটত ভৰাই দিছোঁ। ৪ লাখ টকাৰ কাম হোৱা নাই নেকি? হোৱা নাই, ২০-৫০,০০০ টকাৰ কাম হোৱা নাই। ৪ লাখ কাম কেনেকৈ হ'ব? হয়, মই আন এজন যুৱকক সুধিম যে যিহেতু আপোনালোকক বাৰে-বাৰ প্ৰতিশ্ৰুতি দিয়া হয়, প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আপোনালোকৰ এনে বানৰ সন্মুখীন হয় ২ নং চিংৰিমাৰীৰ যি সংখ্যালঘু মুছলমানসকল আছে, তেওঁলোকে কি ক'ব? বেলেগ জেগাত চাবলৈ গ'লেতো বহুত বিভিন্ন ধৰণৰ মাথোৱাৰী সৃষ্টি কৰি দিছে, বাঁহৰে হওক বা মাটি বেলেগ জেগাৰ পৰা কঢ়িয়াই আনি বনাইছে, কিন্তু ইয়াত কোনো ধৰণৰ কাম হোৱা নাই। নদীৰ কাষৰ মাটি কাটি মাথোৱাৰী বনাইছে ১০ ফুট জেগাতে। এটা মানুহ কিবা কৰি খোজকাঢ়ি যাব পাৰে সেই মাথোৱাৰীটোতে, কিন্তু কোনো ধৰণৰ ডাঙৰকৈ যে বহলকৈ বনাব কোনো ধৰণৰ তেনেকুৱাকৈ বনোৱা নাই। মানে জাষ্ট পইচাটো দেখুৱাব লাগে, সেই হিচাপে তেওঁলোকে কামটো কৰিছে। অলপমান ভালদৰে কৰিব লাগিছিল, কিন্তু ইয়াৰে লোকেল দালালে এই পইচাটো খাই কেনে বাৰম্বাৰ লোকেল দালালৰ নাম মানে এটা অভিযোগ আহি আছে। লোকেল দালাল নামটো ক'ব পাৰিব? নামটো ক'ব নোৱাৰোঁ, এনে বিশেষকৈ আমি নামবিলাকো নাজানো। জানো আৰু যে লোকেল দালাল ৪-৫জনমান আছে, তেওঁলোকে BPF-ৰ কৰ্মী, তেওঁলোকে পইচাটো আনে, তেওঁলোকে কামবিলাক কৰে। এনে গাঁৱৰ মানুহ যিহেতু বৰ্তমান BJP আৰু UPPL গভৰ্ণমেণ্ট আমাৰ BTC আছে, তেওঁলোকে কাম কৰা নাই নেকি? নাই, BJP বা UPPL চৰকাৰৰ কোনো ধৰণৰ ইয়াতে স্কিম অহা নাই বা তেওঁলোকৰ কোনো ধৰণৰ কাম ইয়ালৈকে আহি পোৱা নাই। তেওঁলোকেতো আপোনালোকক প্ৰতিশ্ৰুতি দিছিল যে কৰি দিছিল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ মানুহো অহা নাই বা কামো অহা নাই।
চৰকাৰৰ মানুহ ইয়াতে এতিয়ালৈকে থিয় হোৱা নাই। আজি 3 দিন ধৰি সৰু সুৰাকৈ বানপানী হৈ আছিল, কিন্তু আজি বিশেষকৈ ডাঙৰ বানপানী এটা হৈছে, এতিয়ালৈকে কোনো এজন মানুহ ইয়াত উপস্থিত হোৱা নাই। প্ৰশাসনৰ মানুহ আহিছে, ৰাস্তাৰে গৈছে, এতিয়ালৈকে গাঁৱৰ ভিতৰত সোমোৱা নাই। হয়, এই আছিল আমাৰ যি 2 নং চিংৰিমাৰীৰ যুৱক, তেওঁলোকৰ যি অভিযোগ আপোনালোকে গমেই পাইছে। আৰু মই আপোনালোকক যিটো আমাৰ মঙলদৈ টু ভুটিয়াচাং ৰুট, তাৰ পৰা মই মিনিমাম 2 কিলোমিটাৰ ভিতৰত আছোঁ আৰু নোৱা নৈৰ যি কাষত আছোঁ মই। আৰু মই নোৱা নৈৰ কাষত যি আপোনালোকৰ পানী, যি নোৱা নৈৰ পানী, বাঢ়নি পানী, এই যদি মাথোৱাৰী ভাঙি যায়, তেতিয়াহ'লে কিন্তু আমাৰ যি 2 নং চিংৰিমাৰীৰ ৰাইজ আছে, বা তাৰ পিছতো আৰু গৰুবান্ধা বুলি অঞ্চল আছে, তাৰ পিছত আকৌ হাবিভাঙা অঞ্চল আছে, গোটেইখিনি ক্ষতিগ্ৰস্ত হ'ব, ইয়াত কোনো সন্দেহ নাই। কাৰণ যিটো পানী বৰ্তমান বাঢ়ি গৈ আছে, দিনে ৰাতি নেৰানেপেৰা বৰষুণৰ ফলত যি পানী হৈছে, এই পানীত কিন্তু ভয়াৱহ ৰূপ সৃষ্টি হৈছে। আজি সংখ্যালঘু মুছলমান অঞ্চল থকাৰ কাৰণেই নেতা কৰ্মীসকলে ইয়াতে মনোযোগ দিয়া নাই বুলি অভিযোগ আহিছে। আৰু যিহেতু প্ৰশাসনৰ মানুহ ৰাস্তাতে আহিছে আৰু ৰাস্তাৰ পৰা গুচি গৈছে, যে ইয়াৰ ভয়াৱহ ৰূপটো তেওঁলোকে দেখিবলৈ পোৱা নাই।